মই আমি জোৰণ এখনৰ পৰা আহি আছিলো আহি পেলাই মোৰ লগত মোৰ সহকৰ্মী বৰ্ণালী বৰদলৈ আছিলে ঠিক যোৰহাট জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখতে মই সোঁহাতত বেগটো ওলমাই আনিছিলো এজন ল'ৰাই বাইকৰ পৰা টান মাৰি বেগটো তাৰমানে লৈ গ'ল মই যথেষ্ট টানকে ধৰি আহিছিলো ময়ো প্ৰায় চুঁচৰি যোৱা দি গ'লো তেওঁ লৈ গুচি গ'লগে তাত মোৰ এটা মানে গোৱাৰ পৰা ভাইটিয়ে অনা বেগ মণিকঠা পাৰ্চ এটা আছিল পাৰ্চটোতে মোৰ পইচা ATM কাৰ্ড আৰু বিশেষকৈ মোৰ মোবাইল ফোনটো আছিল এই মোবাইল ফোনটোতে মই স্কুল এখনৰ হেডমিষ্ট্ৰেছ মোৰ গোটেই ডাটাবোৰ তাত সোমাই আছিল মোৰ এতিয়া মানে সেইটোৱে মহা সংকটত পৰিম এতিয়া মই পইচাটো কিমান আছিল পইচা 100-2000 মান আছিলে বাইকত কেইজন আহিছিল এজন চিংগল চেক চাৰ্ট পিন্ধা ল'ৰা এজন ওখ হাইটটো কিন্তু আছে ল'ৰাজন বাইকখন চলাই যাওঁতে ওখ বাইকখন আৰু বাইকখনৰ নাম্বাৰ প্লেট যতটো সম্ভৱ মোৰ লগৰ গৰাকীয়ে নাই বুলি কৈছে মই আচলতে তেতিয়া মোৰ একো নাৰ্ভাছ হৈ গ'লো বাইকখন বেক সাইডটো ওখ আৰু বাইকখনৰ নাম্বাৰ নাই মানে বাইকটো কেনেকুৱা আছিল স্পৰ্টছ বাইক না স্পৰ্টছ বাইক ওখ হোৱাইট কি সৰি ৰেড আৰু মানে ব্লেক আৰু ডাৰ্ক ব্লু এইটো চেকৰলৈকে ইয়াতকে সৰু চেক এটা আৰু ডিঙি হাৱা নাপাবলৈ বাইকৰ কাৰণে পিন্ধে বটল গ্ৰীণ কালাৰ ডিঙি কাপোৰ এটা আছে কি নাম আপোনাৰ বাইদেউ মোৰ বৰ্ণালী বৰদলৈ বাইদেউ আপোনাৰ নৱনীতা নেওগ শইকীয়া মই চাৰিগাঁও গাৰ্লছ হাইস্কুলৰ হেডমিষ্ট্ৰেছ পইচা কিমান নিলে পইচা 100-2000 মই আচলতে মই বেগটো আজি বিয়াৰ কাৰণে সলাই আনিছিলো ইটো বেগৰ পৰা আনিছিলো কিন্তু মোৰ অলপ পইচা এটা আছিলে সেইটো যদি গৈছে মই ইটো বেগ চালেহে গম পামগে কিন্তু আছিলে ছুপাৰভাইজিং অফিচাৰৰ মোৰ ফৰ্মেট প্ৰত্যেক দিনা মেট্ৰিকৰ পৰীক্ষাত ফৰ্মেটবোৰ তাত ফিল আপ কৰি থৈ দিয়া আছিলে আমি খোজকাঢ়ি আহিছিলো খোজকাঢ়ি আহি থাকোঁতে তাৰমানে পঠিয়াই নিলে এতিয়া লোকেশ্যনটো হেৰি কৰি দিব পৰা হ'লে সেই মাতিছে মানে হেৰি কৰিব